তুমি মৰমীৰ বান্ধৱী দুহিতাক তুমি নিজৰ ছোৱালী বুলি ভাবা সেইকাৰণে মই তোমাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ কি অনুৰোধ দুহিতাৰ যে এজনী ছোৱালী জন্ম হৈছে সেই কথাটো তুমি তাইক নকবা কি দুহিতাৰ এতিয়াও চেঞ্চ অহা নাই তাই কি সন্তান জন্ম দিছে ল'ৰা নে ছোৱালী মৃত নে জীৱিত তাই একোৱে নাজানে সেইকাৰণে দুহিতাৰ যেতিয়া চেঞ্চ আহিব তেতিয়া তাইৰ সন্তানটো মৃত্যু হোৱা বুলি ক'বা আৰু নহ'লে তাই এটা মৃত সন্তান জন্ম দিছে বুলি ক'বা কিন্তু সন্তানটো তুমি অনাথ আশ্ৰমত থৈ আহিবা আৰু ক'বা যে এটা এক্সিডেণ্টত তাইৰ মাক দেউতাকৰ মৃত্যু হৈছে তেতিয়া দুহিতাৰ কলংকিত অধ্যায়টোৰ কথা কোনেও নাজানিব আৰু সন্তানটোৱেও সন্মান সহকাৰে সমাজত জীয়াই থাকিব পাৰিব নহ'লে দুহিতা আৰু তাইৰ ছোৱালীজনীয়ে সমাজত লাজে অপমানে মৰি মৰি জীয়াই থাকিব লাগিব জগতা আগৰবাৰৰ দৰেই সেইবাৰো তুমি তাইৰ সন্তানটোক কিয় বচাব নোৱাৰিলা মোক ক্ষমা কৰিব যোৱাবাৰ দুহিতাক তাইৰ সন্তানটোক মৃত বুলি ক'লেও দুহিতা আৰু সন্তান দুইটাকে বচাব পাৰিলোঁ কিন্তু এইবাৰ চেষ্টা কৰিও আমি তাইৰ গৰ্ভৰ সন্তানটো বচাব নোৱাৰিলোঁ কাৰণ এইবাৰ তাইৰ কণ্ডিশ্যনটো ক্ৰিটিকেল আছিল দুহিতাক বিক্ৰান্তৰ মনৰ পৰা ত্যাগ কৰিলে এতিয়া তাইৰ গৰ্ভৰ সন্তানটো মৰি গ'ল এতিয়া তাই বাৰু কাৰ মুখলৈ চাই জীয়াই থাকিব তাকে আমি দ্বিতীয়টো সন্তান বচাব নোৱাৰিলোঁ আমাক ক্ষমা কৰি দিব কিন্তু দুহিতাৰ প্ৰথম সন্তানটো এতিয়াও সুশৰীৰে জীয়াই আছে কি ক'ত আছে এতিয়া তাই কিমান ডাঙৰ হৈছে দুহিতাৰ ছোৱালীজনী মানে মোৰ নাতিনীজনী দেখিবলৈ কেনেকুৱা হাইলাক দুহিতাৰ নিচিনা কি তাৰমানে মোৰ ছোৱালীজনী জীয়াই আছে তাই মৰা নাই দুহিতা তাৰমানে মোৰ ছোৱালীজনী জন্মীয়ে মৰি গ'ল বুলি তোমালোকে মোক মিছা কথা কৈছিলা তাই এতিয়া কাৰ লগত আছে মোৰ লগত কি নাম তাইৰ ধৃতা ধৃতা তোমাৰ লগত মানে মোৰ নাতিনীজনী তোমাৰ লগত আছে আপুনি দুহিতাক ধৃতা মৰা বুলি কৈ অনাথ আশ্ৰমত থব দিছিল যদিও মই নথলো মোৰ মানুহজন আমাৰ বিয়াৰ 2 বছৰ পিছতেই ঢুকাল মই মাতৃত্বৰ সুখেই নাপালোঁ সেইকাৰণে ধৃতাকেই নিজৰ ছোৱালী বুলি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ আৰু মোৰ নাম আৰু পৰিচয় দিলোঁ ধৃতাৰ মুখলৈ চায়েই মই মাক হ'ব নোৱাৰা যন্ত্ৰণাখিনি পাহৰি আছিলোঁ আৰু সন্তানহীনতাৰ দুখ বচিছিলোঁ ইমান ফাঁকি কিয় দিলা
10 বছৰে মোক এবাৰো নকলা যে মোৰ ছোৱালীজনী জীয়াই আছে। কিন্তু এতিয়া মই সকলো গম পালো যেতিয়া মই মোৰ সন্তানক হাঁখো নিজৰ কৰি ল'ম। ঘূৰাই ল'ম মই মোৰ দৃতাক। হেল্ল' মামী, এটা ভাল খবৰ আছে। মায়ে এতিয়া গা ভাল পাইছে। অঁ মামী, আৰু কালি মোক দাদাবৌয়ে ফোন কৰিছিল নহয়। সঁচা মামী, দাদাবৌয়ে নিজৰ ভুলবোৰ বুজি পাইছে আৰু মোৰ এতিয়া সমস্ত দায়িত্বও লৈছে। তোমালোকে মোৰ সন্তানটোক মাকৰ মৰমৰ পৰা দূৰত ৰাখি পাপ কৰিলা। পাপ। দুহিতা, মোৰ ছোৱালীজনীক জন্ম দিয়া মাকৰ মৰমৰ পৰা বঞ্চিত কৰিলা আৰু মোকো নিজ দেহৰ অংশৰ পৰা দূৰ কৰিলা। তেনেকৈ নকবি অ' মা। তোক মিছা কথা কৈ আমিও মনত অশান্তি পাইছিলোঁ। নিজৰ নাতিনীজনীৰ পৰা দূৰত থাকি আমিও বহুত কষ্ট পাইছিলোঁ। কিন্তু আমি যি কৰিছিলোঁ তোক বদনামৰ পৰা বচাবৰ কাৰণেই কৰিছিলোঁ। হওক মোৰ বদনাম। মোৰ বদনাম হ'লে মানুহে মোক হাঁহিলে হয়, ঠাট্টা কৰিলে হয়, মোক বেয়াকে কৈ মোৰ মুখত থোৱালে হয়। কিন্তু তেতিয়া অন্ততঃ মোৰ সন্তানটোৱে মাকৰ মৰমৰ পৰা বঞ্চিত নহ'লে হয়। কিন্তু সেই সন্তানটোৱে জানো তেতিয়া দেউতাকৰ নাম পালেহেঁতেন। এতিয়া অন্ততঃ যশোদাৰ গিৰিয়েক জীয়াই নাথাকিলেও অন্ততঃ পিতৃৰ নামটোতো পাইছে। মাকৰ শক্তি বহুত দেউতা। মই পিতৃৰ পৰিচয় অবিহনেও মই নিজ সন্তানক ডাঙৰ দীঘল কৰি মানুহ কৰিব পাৰিলো হয়। কিন্তু তুমিতো মোক সন্তানৰ প্ৰতি থকা কৰ্তব্য পালনৰ পৰাও দূৰ কৰিলা। কাৰণ অবিবাহিতা হৈ সন্তান জন্ম দিলে তোক কোনেও বিয়া নাপাতিলে হয় আৰু তই গোটেই জীৱন অকলে থাকিব লাগিব বুলি মাৰ আৰু মই ভয় খাইছিলোঁ। আৰু তোৰ ভৱিষ্যতৰ কথা ভাবিয়েই কোনেও গম নোপোৱাকৈ 5 মাহটো যশোদাৰ ঘৰত ৰাখি তাই চাকৰি কৰা এইখন হস্পিটেলতে সন্তানটো জন্ম দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু অৱশেষত মই মৰা সন্তান জন্ম দিয়া বুলি কৈ মোৰ সন্তানটোক নাৰ্ছ এজনীক গতাই দি মোৰ বুকু উদং কৰিছিলা। গতিকে মই মোৰ সন্তানক ঘূৰাই ল'মেই। শিৱমে বিয়া নপতা কথাটো মই ভালেই পাইছোঁ। নহ'লে সি মোৰ নহয় তাৰ ঘৈণীয়েকৰ হৈ গ'লহেঁতেন। কিন্তু এতিয়া আইতাক আৰু পেহীয়েকজনীৰ কাৰণে শিৱমে মোৰ পৰা আঁতৰি যাব নেকি? কিন্তু তেতিয়া এই বুঢ়ী আৰু তাই জীয়েকক মই শুদাই নেৰিম। নাই, মননে দেখোন এতিয়াও ফোন ধৰা নাই। কি হ'ব এতিয়া? আচলতে হস্পিটেলত হৈ আছে কি? দুহিতাৰ সন্তানটো ঠিকে নাই নেকি বাৰু? কিবা বেয়া খবৰ আছে নেকি যাৰ বাবে মননৰ মাত হৰি গৈছে?
দেউতা মই বিয়া নোহোৱাকৈ মাক হৈয়ে জীয়াই থাকিলো হয় স্বামীৰ সুখতকৈ মাতৃ হোৱাৰ সুখখিনিৰেই মই জীৱনটো পাৰ কৰি দিব পাৰিলোহেঁতেন কিন্তু সকলে জীৱনটো কটোৱাটো জানো সম্ভৱ স্বামীৰ পৰা কটু কথা জ্বালা যন্ত্ৰণা খাই থকাতকৈ সকলে জীৱনটো কটোৱাই শ্ৰেয় কিন্তু তোৰ বদনামৰ দাগটো সকলোৰে জীৱনত কলা অতীত এটা থাকে কেতিয়াবা সেই অতীতটোৰ কথা আনে জানে আৰু কেতিয়াবা নিজৰ মাজতে থাকি যায় কিন্তু বদনামৰ দাগবোৰৰ ভয়ত মাকৰ মমতাৰ পৰা সন্তান এটাক তোমালোকে আঁতৰ কৰিব নালাগিছিল সেই সময়ত আমি তোৰ ভৱিষ্যতৰ কথা ভাবিছিলোঁ কাৰণ ছোৱালী এজনীৰ বদনামৰ দাগ গুচোৱাটো টান নিজৰ ছোৱালীজনীক উৰেটো জীৱন অকলশৰে অবিবাহিতা হিচাপে চাই থকাটো বৰ কষ্ট কৰোঁ সেইকাৰণে আমি তোক সঁচা কথাটো নকলোঁ যাতে তই তোৰ সন্তানটো মৃত বুলি ভাবি সন্তানটো বিচাৰি হাবাথুৰি খাই নুফুৰ আৰু আনলৈ বিয়া হৈ এখন সুখৰ সংসাৰ কৰ হ'ব অতীতত মোৰ জীৱনৰ সিদ্ধান্ত তোমালোকেই ল'লা কিন্তু এতিয়া মোৰ সিদ্ধান্ত মই নিজেই ল'ম দুহিতা মোৰ সন্তানটো মোক ঘূৰাই দিয়ক মই আপোনাক হাত জোৰ কৰি কৈছো লাগিলে মই আপোনাৰ ভৰিত পৰিম মুঠতে মোৰ ছোৱালীজনীক মোক গতাই দিয়ক মাক এজনীক সন্তানৰ সুখৰ পৰা বঞ্চিত নকৰিব কাবৌ কৰিছো আপোনাক বাইদেউ নিশ্চয় কিবা এটা বেয়া খবৰ আছে হয়তো দুহিতাৰ সন্তানটো কিবা এটা হৈছে নহ'লে তাইৰ সন্তানটো আৰু এই পৃথিৱীত নাই এই অমংগলীয়া কথাবোৰ মনলৈ নানিবিচোন মোৰ মনলৈ দেখোন এই বেয়া ভাৱবোৰে আহি আছে বাইদেউ মোৰ মনটো বুজাব পৰা নাই একেবাৰে শান্ত কৰিব পৰা নাই কিন্তু কিয় কাৰণ মোৰ মনে কৈছে নিশ্চয় কিবা এটা অতন্ত্ৰ হৈছে নহ'লে এখেতে কেতিয়াও খবৰ নিদিয়াকৈ নাথাকে নহ'লে এখেতে আমাৰ এনেকৈ ফোন নধৰাকৈ নাথাকে দুহিতাক লগত লৈ ইতিমধ্যে তেওঁ ঘৰলৈ উভতি আহিলেহেঁতেন কথাবোৰ কিবা সাধু কথা যেন লাগিছে মোৰো নিজৰ ওপৰতে খং উঠিছে কিয় কাৰণ নিজৰ নাতিটোকে চিনি নাপালো তেনেকৈ কিয় কৈছ মা তই দেখোন তাক দেখাই নাই তাৰপিছত তই তাক কেনেকৈ চিনি পাবি বাবা আৰু শিৱম দেখিবলৈ একেই তাৰপিছতো মই কিয় চিনি নাপালো বাৰু এবাৰো মোৰ মনলৈ কিয় নাহিল যে শিৱম মোৰ নিজৰো হ'ব পাৰে শিৱমৰ ঘৰ গুৱাহাটীত বুলি কৈছিল ব্ৰাহ্মণ ল'ৰা বুলিও কৈছিল দেউতাকৰ দৰে ওখ দেউতাকৰ দৰে বৰণ গঠন তাৰপিছতো মই মাক দেউতাকৰ নামটো কিয় নুসুধিলো বাৰু সি আমাৰ ঘৰত ভাৰতীয় হিচাপে থাকোঁতে আমি যদি তাক নামটো সোধা হ'লে তাৰ আচল পৰিচয়টো আমি জানিলোহেঁতেন কিন্তু মোৰ মনলৈ সেই কথা কেতিয়াও নাহিলেও ঠিকেই সেইকাৰণে তেজৰ পৰিচয় চিনোতে আমাৰ পলম হ'ল আপুনি আহিলে কিন্তু দুহিতা ক'ত দুহিতা নাই নাই মানে দুহিতা মোৰ লগত অহা নাই কিন্তু কিয় নাই অহা মানে তাই এতিয়া ঠিকে আছেতো আৰু তাই সন্তানটো ঠিকে আছে নাই
নাই মানে দুহিতা ঠিকেই আছে কিন্তু কিন্তু কি তাইৰ সন্তানটো আৰু এই পৃথিৱীত নাই দুহিতাৰ গৰ্ভপাত হৈছে এক্সিডেণ্টৰ বাবে দুহিতাৰ সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছে